ইয়াতে উল্লেখ কৰিছে কোনো ব্যক্তিয়ে যদি কৰবাত জুই অলপ জ্বলি আছে তাপ উঠি আছে নজনাকে যদি হাতখন দিয়ে জুইয়ে পুৰিবই আপুনি গম পাইছে নাপাইছে এইটো জুইয়ে গম নাপায় কৈছে নজানিয়া অগণিত যিটো দেই হাত তাক দহি বেক বহনি কহিলো সাক্ষাৎ বিষ্ণুদূতৰ যমদূতক বুজনি হেৰ যমদূত কৰবাত অলপ জুই জ্বলি আঙঠা হৈ আছে নজানিতে এজন মানুহে নজনাকৈ হাতখন তাতে পৰি গ'ল জুইয়ে কিন্তু পুৰিবই ঠিক সেইদৰে হৰি নামে সমস্ত পাপ নিৰ্মূল কৰিব একদম নিশ্চিন্ত থাকক জয় কৃষ্ণ কৈছে সেই মুহূৰ্তত আপুনি সম্পূৰ্ণ শুদ্ধ যদি আপোনাৰ নিৰ্মল হৃদয় যদি আপুনি সমস্ত ভূতত কৃষ্ণময় দেখিছে যদি আপুনি একান্ত ভকত সঁচা অৰ্থত পাপটো আপোনাক ক্ৰিয়া কৰিবই নোৱাৰে কিন্তু আমাক পাপে কিয় ক্ৰিয়া কৰে আমি এনেকুৱা কিছুমান ৰীতি নীতিত বান্ধ খাই আছো আমি কেতিয়াবা লৰচৰ কৰোঁ গম পাইছে আমি এক জাগাত থাকিব নোৱাৰো খেতিয়ে সমস্যা তেতিয়াই আপুনি ধৰ্মত ব্যভিচাৰ হৈ গ'ল আপুনি আকৌ পাপৰ ঘৰত সোমাই গ'ল গম পাইছেনে আপোনাৰ এনেকুৱা এটা পৰিস্থিতি আহিব ইষ্ট্ৰম এইটো আমাৰ ঘৰত চলি আছিল মই এৰিলে ভুল হ'ব নেকি এইটো অমুক মন্দিৰ মই সেয়া নকৰিলে পাপ হ'ব নেকি আহি গ'ল আপোনাৰ শংকা সংশয় আহিল সংশয়জনেতো গতিপথ সমস্যা তাকে বুজাই দিছে অচিন্ত মহিমা নাম ধৰ্ম বিপৰীত আৰু শংকা কৰস নামতো যমদূত সেই যমদূত নামত এতিয়াও তোমালোকৰ শংকা আছে নামক বুজি পোৱা নাই কোটি কোটি জন্মে যত পাতক সিজিল পাতক খানছিল নাৰায়ণ বুলি বিপ্ৰে সবাকো বনছিল এইটো বাক্য আপোনালোকে আকৌ এবাৰ মই কৈ দিছোঁ আমি আমাৰ পাৰ হৈ যোৱা জন্মবোৰত বহুত পাপ কৰিছোঁ যেতিয়া আপুনি বাঘৰ জন্ম লৈছিল কিমান হৰিণক মাৰিছিল আপুনি হিচাপ কৰক আপুনি যেতিয়া শিয়ালৰ জন্ম লৈছিল কিমান ধুত্তালি কৰিছিল কোনেবা মাৰি থোৱা জীৱবোৰ খাইছিল আপুনি কাৰ মুখৰ ভাত কাঢ়িছিল ক'বতো নোৱাৰি পাৰ হৈ যোৱা জন্মবিলাকত আমাৰ পাপবোৰ সঞ্চয় হৈ থাকে কাৰণ আমি ভুঞ্জন নকৰালৈ সেই পাপবিলাক সঞ্চিত হৈ থাকে অৱশ্যমেব ভোক্তব্যম কৃত কৰ্ম আমি পাপ ভোগ কৰিবই লাগিব নিজে কৰা কিন্তু নামে কি কৰে সমস্তবোৰ দাহ কৰি দিয়ে বুজাই দিছে নাম লোৱাৰ পিছত নাম লওঁতে আপোনালোকে নামত শৰণ লৈছে নহয় আপোনালোকে নামত আশ্ৰয় লৈছোঁ বুলি ভাবিব শৰণ শব্দটো মানুহে শুনোতে শুনোতে তাক নুবুজা হৈ গৈছে আজিকালি মই সেইটো শব্দ বেছিকৈ নকওঁ আশ্ৰয় যে আপুনি মই নদী এখন পাৰ হ'ব গৈছোঁ আপুনি বাইক লৈও পাৰ হৈ যাব নোৱাৰে কাৰ লৈও পাৰ হৈ যাব নোৱাৰে উপায় নাওখনত যাব লাগিব তে নাওখন আমাৰ আশ্ৰয় আমি শৰণ ক'ত লৈছোঁ সিদিনা নাওখনত লৈছোঁ নাওখনেহে আমাক ব্ৰহ্মপুত্ৰখন পাৰ কৰিব নদীখন পাৰ কৰিব বুজিব পাৰিছেনে সংসাৰ এখন সাগৰ তাত আমি জয় কৃষ্ণ নামক আশ্ৰয় লৈছোঁ খাওঁতে শুওঁতে উঠোঁতে বহুতে চিন্তা ভাৱনাত কেৱল জয় কৃষ্ণৰ শব্দটোতে আমাৰ বহুত সমস্যা যোৱাকালি ইমান তীব্ৰ কুঁৱলী পৰি আছে 2 ফুট দেখা নাপাওঁ মই আহি আছোঁ 80-90 2 ফুট দেখা নাপাওঁ আকৌ স্পীড কমাইছোঁ গম পাইছেনে ইমান কুঁৱলী পৰিছে যে যাব অকণমান ভয় লাগি গৈছে আকৌ 30-40 এনেকুৱালৈ আহিছোঁ সুবিধা পালে আকৌ দবাই দিছোঁ সময় মোৰ হৈ আছে স্পীড ব্ৰেকাৰ 5টা আছে সন্মুখত মই দেখাই নাই গাড়ী এখন আহি আছে সিফালৰ পৰা হেডলাইটত চকুত পৰিছে স্পীড ব্ৰেকাৰটো থাকোঁতেই মোৰ 70-80ত গাড়ী উঠি গ'ল শব্দটো মোৰ মুখৰ পৰা বেলেগ ওলোৱা নাই জয় কৃষ্ণ ওলাইছে এতিয়া মোৰ নিজৰে ভাল লাগিছে গাড়ীখনে কষ্ট পাইছে মনটো অলপ বেয়া লাগিছে কাৰণ স্পীডত 5টা স্পীড ব্ৰেকাৰ উঠিছে কিন্তু মুখৰ পৰা এটাই ভাল লাগিছে মোৰ মুখৰ পৰা জয় কৃষ্ণ কাৰণে সেইখিনি মুহূৰ্তত মোৰ বিপদ মই বজাত ব্ৰেক মাৰিব লাগিছিল য'ত গিয়াৰ কমাব লাগিছিল একোৱেই নকৰিলোঁ উঠি গ'ল মই জানিছোঁ 4টা চকাত স্প্ৰিং পাতিয়ে কষ্ট পাইছে কিন্তু উপায় নাই মুখৰ পৰা আহিছে জয় কৃষ্ণ বুজি পাইছেনে খাওঁতে শুওঁতে উঠোঁতে পিছলোতে বিপদে আপদে কেৱল নামটো থাকিব লাগিব তেতিয়া জানিব আপোনাৰ নিভৃত কোণত সোমাই আছে তাকেই উল্লেখ কৰিছে যে কোটি কোটি জন্মে তাৰ যত পাতেক খানছিল নাৰায়ণ বুলি বিপ্ৰে সবাক বিপ্ৰই নাৰায়ণৰ নাম লৈছিল আৰু এতিয়া আমি প্ৰেক্টিচ কৰি আছো কৃষ্ণৰ নাম জয় ধ্বনি দি কৰি আছো হয়নে হেন ভকতক বান্ধ খাখ এতমান গদাই কুবাই কিয় নলৈলো প্ৰাণ তেনেকুৱা ভকতক তোমালোকে বান্ধিছা তোমালোকক মাৰি পেলাব লাগিছিল
তোমালোকক ধৰি মই নাক কাণ কাটি শাস্তি দিব লাগিছিল আৰু এতিয়াও ৰৈ আছ তাৰ মানে আমি গলে গৈ এই বৈষ্ণৱক আকৌ লৈ যাবি বুলি গদা লৈ একদম দৌৰাই লৈ গৈছে ওচৰত থাকিব দিয়া নাই কাৰণ ওচৰতহে আছিলগৈ কোপ চুপ খাইতো ওচৰত আছিলে তাৰ পৰাহে সুধি আছে ইমানবোৰ কোৱা সত্ত্বেও যে ৰৈ আছ তাৰ মানে আমি যেতিয়া যামগৈ ইয়াৰ জীৱটো আকৌ নিবা এইটো নহব বুলি গদালৈ খেদি গ'ল আৰু যমদূত পলাইছে দৌৰিছে বৰ ধুনীয়াকে লিখিছে কৈছে এহি বুলি গদা ডংকাই জান্ত কুধে বৰ দেখি তিনি দুটে ভিৰি ঢিলে ক লহৰ আৰু যেতিয়া বিষ্ণুদূত খেদি গ'ল যমদূতে তাৰ পৰা দৌৰি যমৰাজাৰ ওচৰৰ ফালে গৈছে চাওক নামৰ মহিমা আৰু এই গ্ৰন্থবোৰ অতি ৰসাল যিখিনি কথা আৰু এটা সুবিধা আছে শ্ৰৱণ কৰ্তাসকলৰ যদি আপোনালোকৰ পঢ়িবলৈ অসুবিধা গ্ৰন্থ চাবলৈ অসুবিধা যিখিনি শ্ৰৱণ কৰে তাক যদি খুব হৃদয়েৰে শ্ৰৱণ কৰে তে সেইখিনিক আপুনি ৰিভাইজ কৰি দিলেও সিও কি হ'ব ভক্তিৰে অংগৰ কিছুমান ব্যক্তিৰ কেতিয়াবা ভাষণটো শুনো এনেকুৱাকে শুনো মানুহজনে যিবোৰ কৈ গৈছিল 90% ফটো ষ্টেট কৰি দিব পৰা এইটো শ্ৰৱণ বুলি কোৱা হয় একো গম নাপাওঁ কেৱল তেওঁ কৈ থকা শব্দবোৰ খাজে খাজে ভৰাই গৈ আছে ঠিক তেনেকৈ যদি শ্ৰৱণ কৰা অভ্যাস কৰে এতিয়া আপোনালোকৰ আগত কথাখিনি বৰ্ণনা কৰি আছো মই এটা দৃশ্য সন্মুখত কল্পনা কৰি আছো যে অজামিল পৰি আছে চাই আছে দুইফালে বিষ্ণুদূত আৰু যমদূতৰ কথা শুনি আছে যমদূতক বুজাই আছে বিষ্ণুদূতে মোৰ মনৰ মাজত এটা কল্পনা আহি গৈছে আৰু এতিয়া এইটো পদ পাওঁতে মনত পৰি গ'ল এতিয়াও ৰৈ আছ তাৰ মানে পিছত তোমালোকে লৈ যাবা বুলি যেতিয়া গদালৈ কোবাই গৈছে যমদূত পুৰা দৌৰিছে এইটো কল্পনাৰ মাজত এই কল্পনাবোৰক স্মৰণ বুলি কোৱা হয় আৰু যেতিয়া আমি জীৱনৰ অলৰ অথৰ হৈ যাব কাৰণ মানৱ জীৱন যে আমি কোনোবা দিন আমি বিচনাত পৰিবলৈ গৈ অলপ সময়ৰ কাৰণে হ'লেও আমি হয়তো অলপ হৈ যাব তেতিয়া এই স্মৰণবোৰে এইবোৰ যদি আপুনি স্মৰণ কৰি থাকিব কৃষ্ণ কথা ভাবি থাকিব শাৰীৰিক দুখ যন্ত্ৰণাই ক্ৰিয়া কৰিব নোৱাৰে গম পাইছে একো কাম নহয় যেতিয়া বিষটোকে ভাবি থাকিব বোলে মোৰ আঁঠুৰ বিষ বোলে মোৰ কঁকালৰ বিষ সেইবোৰে ক্ৰিয়া কৰিব কিন্তু যেতিয়া আপুনি পদৰ মাজত সোমাই যাব প্ৰাৰ্থনাৰ মাজত সোমাই যাব ভাল চিন্তাৰ মাজত সোমাই যাব সেই চিন্তাটোত থাকোঁতে ইটো কষ্টটো লাঘৱ হৈ যায় নিয়ম এতিয়া আপোনালোকে এনেকুৱাকে শ্ৰৱণ কৰি আছে ঘৰৰ কথা মনৰ পৰা ডিলেট হৈ আছে থাকিব পাৰে ঘৰত বহুত চিন্তা ভাৱনা কিন্তু এইখিনি সময় আমি তাৰ পৰা আঁতৰত আছো এইখিনি সময় আমি আনন্দ তাৰমানে জীৱনটো এনেকুৱা যে আমি আহোঁতেও একো লৈ অহা নাই যাওঁতেও একো লৈ নাযাওঁ মাজতে পাইছো মাজতে থাকি যাব তাক লৈ দুখ কৰা কি অৰ্থ আছে কি বস্তু এনে আপুনি আনিছিল যিটো হেৰুৱাবলৈ গৈ আছে একো হেৰুৱা নাই যি পাইছিল ইয়াৰ পৰাই পাইছিল প্ৰভু ভগৱন্তৰ পৰাই পাইছিল আটাইতকৈ ডাঙৰ বস্তু পাইছে কলি যুগত হৰি নাম ইয়াতকৈ মূল সম্পদ আৰু বেলেগ আছে বুলি আমি ভবা নাই অতি সুন্দৰভাৱে এই যমদূতক খেদি লৈ গৈছে বিষ্ণুতে তাৰ পিছতো অতি সুন্দৰ কথাৰে এই পদবন্ধ লাহে লাহে সামৰিবলৈ আগবাঢ়িছে প্ৰভুজনৰ কণ্ঠৰে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ জয়